Hello everyone, welcome to Dekas tutorial. যিসকলে তোমালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 তোমালোকৰ সিলেক্ট হৈ আছা আৰু তোমালোকৰ যদি ডিপাৰ্টমেণ্টটো পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট হয় তেতিয়াহ'লে তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনটো আহিছে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। ঠিক আছে, নটিচখন তোমালোকক দিছে, দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন ডেট all the candidates who have been provisionally selected by the state level recruitment commission for appointment public health engineering department. ঠিক আছে, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত যিসকলে এলট হৈছে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা পোষ্টৰ কাৰণে। ঠিক আছে, তোমালোকক দিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাবলৈ। ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দি পোষ্ট কি দিছে, চকীদাৰ, খালাচী এণ্ড পিয়ন, মানে গ্ৰেড 4 পোষ্টকেইটাৰ কাৰণে তোমালোকক যিটো ডেট দিছে, ডেটটো দিছে তোমালোকৰ 17/11/2025 আৰু তোমালোকৰ টাইমিংটো দিছে 10 AM পৰা 4 PM লৈকে। ঠিক আছে, আৰু তোমালোকৰ যিসকলে গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট, ষ্ট'ৰ কিপাৰ এণ্ড ড্ৰাইভাৰত চিলেক্ট হৈছা, মানে গ্ৰেড 3 তেওঁলোকৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন দিছে তোমালোকৰ 18/11/2025, মানে 18 তাৰিখে দিছে। আৰু ভেনিউটো দিছে তোমালোকৰ অফিচ অফ দি চিফ ইঞ্জিনিয়াৰ PHE, মানে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ৱাটাৰ, আছাম জনস্বাস্থ্য কাৰিকৰী ভৱন। ঠিক আছে, এইটো অফিচটো আছে তোমালোকৰ হেঙেৰাবাৰী। আৰু যদি ইন কেছ তোমালোকে যদি 17 আৰু 18 তাৰিখে যাব নোৱাৰা, ঠিক আছে, তেতিয়াহ'লে তোমালোকৰ কাৰণে এটা ৰিজাৰ্ভ ডেটো থৈ দিয়া হৈছে। ৰিজাৰ্ভ ডেটটো থৈ দিয়া হৈছে যদি তোমালোকে আনফৰ্চেন চাৰ্কামটেঞ্চৰ কাৰণে কিবা এটা কাৰণত, মেডিকেল ইমাৰ্জেঞ্চি হওক কিবা কাৰণত যদি তোমালোকে যাব নোৱাৰা, তেতিয়াহ'লে তোমালোকৰ এটা ৰিজাৰ্ভ ডেট দিয়া হৈছে। যিসকল তোমালোকৰ গ্ৰেড 3 কেণ্ডিডেট হয়, গ্ৰেড 4 কেণ্ডিডেট হয় তেওঁলোকৰ আৰু গ্ৰেড 4ৰ কাৰণে সকলো কাৰণে এদিনে দিয়া আছে 19 তাৰিখ 11 মাহ 2025। ঠিক আছে, এইটো তোমালোকৰ এটা ৰিজাৰ্ভ ডেট দিয়া হৈছে। আৰু ৰিজাৰ্ভ ডেটত যদি তোমালোকে যোৱা অনলি ইন কেছ অফ মেডিকেল ইমাৰ্জেঞ্চি, ঠিক আছে, যদি তোমালোকৰ মেডিকেল ইমাৰ্জেঞ্চি কিবা হয় তেতিয়াহে তোমালোকক এই ৰিজাৰ্ভ ডেটত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ দিব। ইন কেছ দি কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ছাবমিট এন আণ্ডাৰটেকিং ৰিগাৰ্ডিং দি ছেম, কেণ্ডিডেটে কি দিব লাগিব, তোমালোকৰ এখন আণ্ডাৰটেকিং দিব লাগিব যে তেওঁলোকে সেইটো ডেটত যাব নোৱাৰিলে বা তোমালোকৰ কি প্ৰব্লেম হৈছিলে সেইটো লিখি দিব লাগিব। আৰু তোমালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যেতিয়া যাবা তোমালোকে কি নিব লাগিব, অৰিজিনেল চাৰ্টিফিকেট ডকুমেণ্ট লৈ যাব লাগিব। অৰিজিনেল চাৰ্টিফিকেট আৰু ডকুমেণ্ট লৈ যাব লাগিব। লগতে তোমালোকে নিব লাগিব চেল্ফ এটেষ্টেড চাৰ্টিফিকেট। ঠিক আছে, যিসকল তোমালোকে অৰিজিনেল নিবা তাৰে তোমালোকে চেল্ফ এটেষ্টেড ফটোকপিও লৈ যাব লাগিব। তোমালোকক কি কি ডিটেইলছ লৈ যাব কৈছে, ডকুমেণ্ট নিব কৈছে, কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড, তোমালোকে অনলাইন এপ্লিকেশ্যন বা এডমিট কাৰ্ডৰ তোমালোকে কপি নিব লাগিব। ডেট অফ বাৰ্থ, মানে বাৰ্থ চাৰ্টিফিকেট তোমালোকে নিব লাগিব বা এজ প্ৰুফৰ কাৰণে তোমালোকে কিবা এখন ডকুমেণ্ট নিব লাগিব। চাৰ্টিফাইড বাই দি হেড অফ দি স্কুল ফৰ দি ক্লাছ 7 পাছ কেণ্ডিডেট, যিসকল তোমালোকৰ ক্লাছ 7, 8 পাছ কেণ্ডিডেট আছিলে সেইসকল তোমালোকৰ কি হ'ব, হেড অফ দি স্কুলে লিখি দিয়া এখন চাৰ্টিফিকেট লাগিব। নাইবা যদি তোমালোকে 10 পাছ হয় তেতিয়াহ'লে তোমালোকৰ কি HSLC এডমিট কাৰ্ড নাইবা HSLC পাছ চাৰ্টিফিকেট দিলেও তোমালোকৰ হৈ যাব। তাৰপিছত তোমালোকক দিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিব লাগিব এজ পাৰ দি ৰিকুৱাৰমেণ্ট অফ দি পষ্ট। ঠিক আছে, যি পষ্টত তোমালোকৰ ৰিকুৱাৰমেণ্টত তোমালোকে এপ্লাই কৰিছিলা সেই পষ্টৰ ৰিকুৱাৰমেণ্টৰ মতে তোমালোকৰ যি অৰিজিনেল চাৰ্টিফিকেট লগতে তোমালোকে ফটোকপিও লৈ যাব লাগিব। ক্লাছ 8 মেট্ৰিক পাছ অনৱাৰ্ড, ঠিক আছে, ক্লাছ 8ৰ পৰা নিব লাগিব। নাইবা তোমালোকৰ যিসকল তোমালোকে গ্ৰেড 3 পাছ কৰিছা তেওঁলোকৰ 8ৰ নিবলৈ প্ৰয়োজন নাই। যিসকলে গ্ৰেড 4ত পাছ কৰিছা তেওঁলোকৰ 8 পাছখন প্ৰয়োজন হ'ব। নেক্সট দিছে তোমালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা তোমালোকক লাগিব মিনিমাম 6 মান্থ ডিউৰেশ্যনৰ, ইফ এপ্লিকেবল ফৰ দি পষ্ট। যদি তোমালোকৰ যিটো পষ্ট আছিলে সেই পষ্টটোত যদি কম্পিউটাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হৈছিলে তোমালোকৰ 6 মান্থৰ মিনিমাম কম্পিউটাৰ চাৰ্টিফিকেট এখন নিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড তোমালোকে নিব লাগিব। তাৰপিছত তোমালোকে নিব লাগিব কাষ্ট চাৰ্টিফিকেট যদি তোমালোকৰ কাৰণে দৰকাৰ হয় বা এপ্লিকেবল, যদি তুমি কাষ্ট চাৰ্টিফিকেট দি এপ্লাই কৰিছা তেতিয়াহ'লে তোমালোকে কাষ্ট চাৰ্টিফিকেট নিব লাগিব। এক্স চাৰ্ভিচমেন চাৰ্টিফিকেট ইফ এপ্লিকেবল। নেক্সট দিছে ডিছেবিলিটি চাৰ্টিফিকেট ইন কেছ অফ PWD কেণ্ডিডেট, যদি PWD কেণ্ডিডেট হয় তেতিয়াহ'লে তোমালোকে ডিছেবিলিটি চাৰ্টিফিকেট নিব লাগিব। তাৰপিছত তোমালোকে নিব লাগিব ডিক্লেৰেশ্যন ফৰ্ম অন অৰুণোদয়। অৰুণোদয় যে তোমালোকে নোপোৱা তাৰ বাবে তোমালোকে ডিক্লেৰেশ্যন ফৰ্ম নিব লাগিব। প্ৰাণ এণ্ড NPS, যদি তোমালোকৰ কি হয় অলৰেডি কিবা কৰি আছা, চাকৰি কৰি আছা, তেতিয়াহ'লে প্ৰাণ এণ্ড NPS নাম্বাৰ তোমালোকে নিব লাগিব টু বি প্ৰভাইডেড অন দি ডেট অফ ভেৰিফিকেশ্যন। নেক্সট দিছে তোমালোকৰ হেল্পলাইন নাম্বাৰকেইটা দিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে হেল্পলাইন। আৰু এই নটিচখন ক'ৰ পৰা আহিছে, তোমালোকৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, আৰু তোমালোকে যাব লাগিব পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট চিফ ইঞ্জিনিয়াৰিং অফিচ হেঙেৰাবাৰীত যাব লাগিব। ঠিক আছে, এইখনে আছিলে তোমালোকৰ ইম্পৰ্টেণ্ট নটিচ যিসকলে তোমালোকৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত তোমালোকে প্ৰভিজনেলি চিলেক্ট হৈছা। ঠিক আছে, যদি তোমালোকে ভিডিঅ'টো পাইছা তেন্তে এবাৰ শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ যিসকলে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত চিলেক্ট হৈছে তেওঁলোকে ভিডিঅ'টো পায়, নটিফিকেশ্যনটো পায়। আৰু যদি PDF-খন তোমালোকে ল'ব বিচৰা তেতিয়াহ'লে তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দিয়া থাকিব, তোমালোকে তাত গৈ সেইখন এভেইল কৰিব পাৰিবা। ঠিক আছে, যদি ইমানখিনিলৈকে চালা আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যাবা। থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ।